ঠিক 11 বজাৰ লগে লগে পুৱামক্কা দৰগাহ শ্বৰীফৰ পৰা ওলোৱা এই যি সমন্বয় শোভাযাত্ৰা আৰু মণিকূট উৎসৱ, সেই উৎসৱৰ সমন্বয় শোভাযাত্ৰা আহি ইতিমধ্যে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ যি প্ৰাংগণ পাবলৈ আৰু মাত্ৰ কেইমিটাৰমান বাকী। আৰু এই মুহূৰ্তত দেখিবলৈ পোৱা গৈছে যি উৎসৱমুখৰ পৰিৱেশ, সেই উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে। আজি পহিলা মাঘৰ দিনটোত মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা এইধৰণে উলিওৱা পৰিলক্ষিত হৈছে। হাজো আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা এই যে সমন্বয় শোভাযাত্ৰা, সেই সমন্বয় শোভাযাত্ৰাত 12শনীয়া কৃষ্টি সংস্কৃতিৰে উজলি উঠিছে সমগ্ৰ হাজো অঞ্চল। 1992 চনৰ বাবৰি মছজিদ ধ্বংসৰ পিছৰে পৰা যি এটা পৰিৱেশ হৈছিল, বিভিন্ন সময়ছোৱাত দেখিবলৈ পোৱা গৈছিল আঞ্চলিক ছাত্ৰ সন্থাই এই যি সমন্বয় শোভাযাত্ৰা, সেই সমন্বয় শোভাযাত্ৰা আৰম্ভ কৰিছিল। এইবেলিও হাজোৰ পুৱামক্কা দৰগাহ শ্বৰীফৰ হয়গ্ৰীৱ মাধৱ মন্দিৰৰ দলয়ে আলিংগন কৰি এই শোভাযাত্ৰা আৰম্ভ কৰাৰ পিছত হাতে হাত ধৰি এই শোভাযাত্ৰা আগবাঢ়ি হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণ পাবলৈ আৰু কিছু সময় বাকী আছে। ইয়াত কেইবাগৰাকীও মন্দিৰ প্ৰাংগণ পাবলৈ কিছু বাকী আছে। বিগত বৰ্ষতো দেখিছিলো এই শোভাযাত্ৰাত অংশ লৈছিল, এইবেলি অংশ লৈছে, কেনেকুৱা অনুভৱ? হয়, এতিয়া মই একেবাৰে নথা হৈ থকা নাই, মই বহু বছৰ ধৰি আহি আছোঁ আৰু এইবছৰ চাগে 4 নম্বৰ নে 5 নম্বৰ বাৰ আহিছোঁ। প্ৰথম কথা হ'ল সদৌ অসম ছাত্ৰ সন্থাক মই আন্তৰিক ধন্যবাদ জনাওঁ, কাৰণ যি পদক্ষেপ তেওঁ গ্ৰহণ কৰিছে বছৰ বছৰ ধৰি, এয়া সঁচাকৈ আমি সকলোৱে পুৱামক্কাৰ প্ৰতি হয়গ্ৰীৱ মাধৱ মন্দিৰলৈ বুলি ওলাই আহিছোঁ। হাজাৰ হাজাৰ লোক ওলাই আহিছে। আচলতে আঁৰত এটাই অৰ্থ, সকলোৱে জানে অসম বুলি অসম কাক বুলি ক'লে আমি এই ঠাইখিনি দেখাব পাৰোঁ যে এইখনে থাকে, কোনো ভেদভাৱ নাই, সকলো জাতি জনগোষ্ঠী বাস কৰে ইমান। গতিকে মই ধৰি দিছোঁ, গতিকে খুব ভাল লাগিছে আৰু সকলোৱে ভালে থাকক। এই সকলোলৈ পলমকৈ হ'লেও মাঘৰ বিহুৰ বহুত বহুত শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ধন্যবাদ জনাইছোঁ আপোনাক। এই ধৰণে দেখা গৈছে মাধৱ মন্দিৰৰ যি প্ৰাংগণ, সেই প্ৰাংগণ ইতিমধ্যে প্ৰৱেশ কৰিছে। কেইবা হাজাৰ ইয়াৰ হাজোৰ স্থানীয় লোকৰ লগতে বিভিন্ন সাংস্কৃতিক যিসমূহ গোষ্ঠী, সেই গোষ্ঠীসমূহে অংশ লৈছে। আমি দৃশ্যখিনি দেখুৱাইছোঁ হাজোৰ পৰা। আৰু হাজোৰ যি এই মণিকূট উৎসৱ আৰু সমন্বয় শোভাযাত্ৰা এই মুহূৰ্তত হাজোৰ হয়গ্ৰীৱ মাধৱ মন্দিৰ প্ৰাংগণত আহি আমি দৃশ্যখিনি দেখুৱাই আছোঁ। মোৰ সতীৰ্থ পৰাগে দৃশ্যখিনি দেখুৱাব। 12শনীয়া শোভাযাত্ৰা উজলি উঠিছে। আমি দেখুৱাইছোঁ ঢুলীয়া বিয়া গীত বা যিসমূহ বিয়ানামলৈকে আইসকলৰ যি নামৰ পৰা আৰম্ভ কৰি ওজাপালিলৈকে কৃষ্টি সংস্কৃতিৰে উজলি উঠিছিল এই যাত্ৰা। ৰাইজে উলিওৱা শোভাযাত্ৰাত ওজাপালিৰ দৃশ্য, সুন্দৰ সমন্বয়ৰ যি বাৰ্তা, সেই হাজোৰ পৰা ইয়াৰ কৰিছে। আৰু তাৰ পৰৱৰ্তী যিসমূহ ইয়াত শিক্ষানুষ্ঠানে অংশগ্ৰহণ কৰিছে, সেই শিক্ষানুষ্ঠানসমূহৰ যিসকল ছাত্ৰ ছাত্ৰী, সেই ছাত্ৰ ছাত্ৰীসকলে এইধৰণে আগবাঢ়িছে। আৰু শোভাযাত্ৰা ইতিমধ্যে হয়গ্ৰীৱ মাধৱ মন্দিৰৰ যি প্ৰাংগণ, সেই প্ৰাংগণত আহি প্ৰৱেশ কৰিছে। কিন্তু শোভাযাত্ৰা দীঘলীয়া। মই কৈছোঁ যে ঠিক 11 বজাতে আৰম্ভ হোৱা শোভাযাত্ৰা, 11 বজাৰ পোনপটীয়া সম্প্ৰচাৰ আৰম্ভণিতে আমি দেখুৱাইছিলোঁ হাজোৰ পৰা পোনপটীয়া দৃশ্য। আৰু এই মুহূৰ্তত মাধৱ মন্দিৰ প্ৰাংগণত আহি উপস্থিত হৈছে। এয়া বিহু, অকণমান বিহু দেখিছোঁ। হাজোৰ সমন্বয় শোভাযাত্ৰা আৰু মণিকূট উৎসৱৰ দৃশ্য। আৰু এই ধৰণে এক প্ৰকাৰ সংস্কৃতিৰ মিলনভূমিত পৰিণত হৈছে, বৰ অসমত পৰিণত হৈছে সমগ্ৰ হাজো অঞ্চল। সমগ্ৰ অসমবাসী আজি অনুষ্ঠানক লৈ গৌৰৱান্বিত, সমগ্ৰ অসমবাসী অনুষ্ঠানক লৈ গৌৰৱান্বিত। আমি যিমানেই পিছলৈ যাওঁ সিমানেই কিন্তু আকৰ্ষণীয় যিসমূহ অনুষ্ঠান, সেই অনুষ্ঠানসমূহ আমি দেখিম।
ইয়াত অসমৰ বাৰেৰহণীয়া কৃষ্টি সংস্কৃতিৰ প্ৰতিটো জাতি জনগোষ্ঠীৰ আহোমসকলৰ পৰা আৰম্ভ কৰি ইয়াত প্ৰতিটো জাতি জনগোষ্ঠীৰ ইয়াত যিসমূহ সাজপাৰ সেই সাজপাৰসমূহ ছাত্ৰ ছাত্ৰীসকলে পিন্ধি ওলাই আহিছে শিক্ষানুষ্ঠানখনৰ ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰিছে কেইবাখনো শিক্ষানুষ্ঠানে ইয়াত অংশ লৈছে এটা বেণ্ড আমি দেখুৱাইছোঁ ছাত্ৰ ছাত্ৰীসকলৰ সেই বেণ্ডটো আমি পোনপটীয়াকৈ দেখুৱাইছোঁ তাৰপিছত আমি দেখুৱাইছোঁ এই ধৰণে যি শোভাযাত্ৰাত অংশগ্ৰহণ কৰা বাৰেৰহণীয়া যিসমূহ কৃষ্টি সংস্কৃতি সেই কৃষ্টি সংস্কৃতিসমূহ এই ধৰণে প্ৰতিফলিত হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ